নামত আচলতে দালালি কৰি থকা দেখা গৈছে। সকলোতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল মূৰমূৰীয়া পাৰ্মিট মহলটোৰ লগত বৰ্তমান কাজিৰঙাৰ সাংসদৰ নাম বাৰে বাৰে সাঙুৰি থকা হৈছে। উক্ত পাৰ্মিট মহলটোৰ লগত সাংসদজনৰ কোনো সম্পৰ্ক নাই আৰু ৰঞ্জন তাছাৰ লগতো সাংসদজনৰ কোনো ধৰণৰ ব্যক্তিগত সম্পৰ্ক নাই। আগলৈ সেই সাংসদজনক সাঙুৰি এনেধৰণৰ বাতৰি প্ৰচাৰ নকৰিবলৈ সংবাদ মাধ্যম আৰু সাংবাদিক প্ৰতিষ্ঠান আৰু সাংবাদিক বন্ধুসকলক বিনম্ৰতাৰে অনুৰোধ জনোৱা হৈছে। আচলতে সেইটো আমাৰ কথা, সেই কথাখিনি মই মোৰ পাৰ্মিট থকা মহলৰ হৈ পেলাই মই অধিবক্তা দিব্যাজ্যোতি শইকীয়া আপোনালোকক প্ৰকাশ কৰিছোঁ, আপোনালোকক জনাইছোঁ। আৰু বহুতো ক'বলগীয়া আছে, আপোনালোকে সহযোগ কৰিলে আমি নিশ্চয় আপোনালোকে প্ৰশ্ন উত্তৰ দিবৰ কাৰণে সাজু হৈ থাকিম। আৰু এটা কথা আমি বিশেষভাৱে জনাওঁ, যিহেতু এজন সাংসদ জনপ্ৰতিনিধি, তেওঁক যদি কিছু ক্ষেত্ৰত এনেকুৱা ক্ষেত্ৰত সাঙুৰি থকা হয়, তেতিয়া তেওঁক যিসকল ৰাইজে নিৰ্বাচিত কৰি পঠায় তেওঁলোকৰো মনত আঘাত পায়। গতিকে সঁচা হ'লে আমি কোনো ক'বলৈ নাই। যদি মিছা কথা এটা প্ৰকাশ পায়, এনেধৰণৰ মিছা কথাই আজিকালি আপোনালোকে জানে আগৰ ভাৰতীয় দণ্ডবিধি আইনৰ ঠাইত ভাৰতীয় ন্যায় সংহিতা আহিছে, বহুত ধৰণৰ এনেকুৱা ধৰণৰ আইন আহিছে য'ত এইবোৰ কথা কিন্তু ডাঙৰ ডাঙৰ গোচৰ হ'ব পাৰে। আৰু গোচৰত বহুত সংবাদ মাধ্যমো যদি মই কোৱা নাই দেই সকলোৰে কথা, যদিহে তেনেকুৱা ঘটনা ঘটে, মিছা কথা প্ৰচাৰ হয়, ডাঙৰ ডাঙৰ গোচৰো হ'ব পাৰে। গতিকে মই বিনম্ৰতে আপোনালোকৰ জ্ঞাতাৰ্থে জনাইছোঁ যে আমি যোনটো বালি মহলৰ হৈ আজি আপোনালোকৰ আগত ক'বলৈ আহিছোঁ, সেই বালি মহলটোৰ সম্পূৰ্ণ কাগজ পত্ৰ বৈধভাৱে আছে। আৰু ইয়াত আৰু এটা কথা ক'বলৈ যাওঁ যে মোৰ এটা প্ৰশ্ন সদায় হয় মনত, তেখেতসকলৰ ফালৰ পৰাই সুধিছোঁ আচলতে, যে যিসকল বৈধভাৱে বালি মহল চলাই আছে তেওঁলোকক সাঙুৰি নিউজ কৰা হয়, কিন্তু কিছুমান অবৈধভাৱেও চলি থাকে, সেইসকলৰ বিৰুদ্ধে নিউজ কিয় কৰা নহয়? সেইটো এটা কথা আমিবিলাকে সাধাৰণ ৰাইজ হিচাপেও মোৰ এটা প্ৰশ্ন থাকে। কাৰণ তেনেকুৱা ঘটনাও বহুত থাকে, কিন্তু বাৰে বাৰে কিয় টাৰ্গেট কৰা হয় যে যিসকলৰ বৈধভাৱে বালি মহল চলাই থাকে তেওঁলোকক বহুত চৰকাৰী প্ৰক্ৰিয়াৰ দ্বাৰা আচলতে বালি মহল এটাৰ পাৰ্মিট পোৱা যায়। গতিকে আপোনালোকে যদি তথ্য সহকাৰে বাতৰি প্ৰচাৰ কৰিব পাৰে, তেওঁলোকৰ ভুল আছে, নিশ্চয় কৰিব পাৰে, কিন্তু তথ্য নথকাকৈ প্ৰচাৰ কৰিলে বহু ক্ষেত্ৰত বহুত আইনী ব্যৱস্থাৰ মাজেৰে বালি মহলৰ যিসকল স্বত্বাধিকাৰীসকল তেওঁলোক যাব লগা হ'ব পাৰে। সেইখিনিয়ে কথা। আৰু যদি হয় আচ্ছা, যেতিয়া এটা বালি মহল ল'বলৈ যোৱা হয়, বালি মহলটো লওঁতে প্ৰথমতে কোনোবা এজন চৰকাৰী কামৰ এজন ঠিকাদাৰে আবেদন কৰিব লাগে যে আমাক বালি লাগে, কাম কৰিবৰ কাৰণে বালি লাগে। সেই যোনে বালি ছাপ্লাই দিয়ে তেওঁলোকৰ লগত যোগাযোগ কৰে, আৰু তেওঁলোকৰ লগত যোগাযোগ কৰাৰ লগে লগে সেই ৱৰ্ক অৰ্ডাৰ লৈ পেলাই বালি মহল এটাৰ কাৰণে আমাৰ ফৰেষ্টৰ ওচৰলৈ যাব লগা হয়, ফৰেষ্ট বিভাগলৈ তালৈ যায়, আৰু তেওঁলোকৰ অনুমতি সাপেক্ষেহে আচলতে তাৰপিছত তেওঁলোকে তেতিয়া এখন অনুমতি দিয়ে, আপোনালোকে এইটো আমাৰ কি কয় মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ক্লাইমেট চেঞ্জৰ তালৈ যায়। গতিকে তাত যায়, তাত এটা ৰাজহ মানে চৰকাৰী টেক্স দিয়া হয়, তাত দিয়াৰ পিছত তেওঁলোকে যেতিয়া পাৰ্মিট দিয়ে আকৌ বালি মহলৰ কাৰণে বন বিভাগত বহুত টকা জমা দিব লাগে। আচলতে সেইটো 3 হেক্টৰৰ তলত হ'লে আমি এটা প্ৰায় 2 লাখৰ ওচৰা-ওচৰি পইচা দিব লগা হয়। সেইবোৰ চৰকাৰক পইচা জমা দিয়া থাকে। তাৰ উপৰি যিটো আমি কোৱা হৈছে যে মিনিষ্ট্ৰী অফ এনভাইৰনমেণ্ট এণ্ড ফৰেষ্ট ক্লাইমেট, তাতো আমি এটা ৰাজহ জমা দি পেলাই ল'ব লগা হয়। তাৰো উপৰিও যিটো আমাৰ জলসঞ্চয় বিভাগ আছে তেওঁলোকৰ তাতো আমি এটা ৰাজহ দি আমি এটা অনুমতি ল'ব লাগে। তাৰ উপৰিও এনভাইৰনমেণ্টৰ পৰা ল'ব লাগে। সেইবোৰ চবতে এটা ৰাজহ দিয়া থাকে। সেইটো কিয় দিয়া থাকে আমি এটা কথা কওঁ হা। এতিয়া আমি যেতিয়া গাড়ী এখন কিনো, গাড়ীখন